নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি বিভিন্ন সময়ত ৰেইকি বা মেডিটেশ্যনৰ ওপৰত কণ্টেণ্ট প্ৰস্তুত কৰোঁ আৰু আমাৰ এই কণ্টেণ্টবিলাকৰ মূল উদ্দেশ্য হৈছে যে এই বিষয়বিলাকৰ জৰিয়তে বা এই আলোচনাৰ জৰিয়তে আপোনাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতি সাধন কৰা আৰু এই বিষয়টোৰ প্ৰতি আপোনাৰ নিয়মিত যি ধাউতি বা নিয়মিত যি আপোনাৰ অভ্যাস তাক আপুনি আগবঢ়াই লৈ যোৱা। বন্ধুসকল, ৰেইকি বা মেডিটেশ্যন কৰোঁতে বহু লোকে ফেইল হয়। বহু লোকে ভাবে যে এইটো মোৰ কাৰণে সাধ্য নহয়, মোৰ কাৰণে ইম্পচিবল হয় বা মই তাক এক্টিভ কৰিব নোৱাৰোঁ, আৰু বহু লোকে নোৱাৰেও। আমি আজি তাৰে কিছু বিষয়ে আলোচনা কৰিম আৰু ইয়াক আপুনি এটা শুদ্ধতম দিশত বা ভাল পৰ্যায়ত পাবৰ কাৰণে আপুনি কি কৰিব লাগিব সেয়া আমি আজি আলোচনা কৰিম। বন্ধুসকল, আমি জানো যে ৰেইকি বিশ্বব্ৰহ্মাণ্ডীয় এক অফুৰন্ত শক্তি। মেডিটেশ্যনৰ নিচিনাকৈ এক প্ৰকাৰৰ আপোনাৰ আধ্যাত্মিক শক্তিক বিকাশ কৰাৰ এটা প্ৰক্ৰিয়া। আপুনি যি ঈশ্বৰৰ অস্তিত্ব, সেই অস্তিত্বক আপুনি বুজি উঠে। আপোনাৰ শৰীৰৰ যি বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতিৰ কাৰণে যি ব্যৱহাৰ তাক আপুনি বুজি উঠে আৰু আপুনি নিজৰ লগতে অন্যজন লোকৰ হিলিং কৰিব পাৰে। অন্যজন লোকৰ কাৰণে আপুনি প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। গতিকে ৰেইকিৰ পৰা বহুখিনি লাভৱান হয়। ৰেইকিৰ পৰা আমি যথেষ্ট আশা কৰিব পাৰোঁ আৰু এই ধৰণৰ ধাৰণা এটা লৈ পিনে আমি বহু লোকে ৰেইকি অভ্যাস কৰিবলৈ আহোঁ বা আমি ৰেইকি প্ৰেক্টিছ কৰোঁ। কিন্তু আমি ৰেইকিক যি বিশ্বব্ৰহ্মাণ্ডীয় শক্তি বা ঈশ্বৰীয় শক্তি, শিৱ শক্তি, আমি যি নামেৰে নামাকৰণ নকৰোঁ, এই ঈশ্বৰীয় শক্তিক বা যি বিশ্বব্ৰহ্মাণ্ডীয় শক্তি, এই শক্তিক আপুনি যদি খুব স্বাৰ্থপৰ, খুব ব্যক্তিগত আকাংক্ষা বা ব্যক্তিগত ঠিক লোভ লালসাত যদি আপুনি অভ্যাস কৰে, প্ৰথমতে আপুনি তাক এটা ভুল দিশত লৈ যোৱা নিচিনা হ'ব। সেইকাৰণে আমি এটা শ্লোক বাৰে বাৰে কওঁ, সেইটো হৈছে অহংকাৰং বলম দৰ্পম কামং ক্ৰোধম পৰিগ্ৰহম ইত্যাদি বিষয়বিলাকত আপুনি অধিক পৰিমাণে লগত লৈ আপুনি যদি অভ্যাস কৰে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ গৰ্ব হ'ব, অহংকাৰ আহিব আৰু আপুনি ৰেইকিক অন্য এটা ৰূপত আপুনি দেখা পাব বা আপুনি অন্য এটা ৰূপত তাক আপুনি ব্যৱহাৰ কৰিব পাৰিব। আমি মেডিটেশ্যনত যি ধৰণে নিজৰ যি মানসিক স্থিতি, এই স্থিতিটো আমি ষ্টেবল কৰোঁ, সুস্থিৰ কৰোঁ। আমি আমাৰ শৰীৰৰ যিবিলাক উশাহ নিশাহ প্ৰক্ৰিয়াৰ পৰা প্ৰতিটো তন্ত্ৰ, প্ৰতিটো আমাৰ যি অংগ, তাক আমি সুস্থিৰ অৱস্থালৈ লৈ আনো। ঠিক সেইধৰণে ৰেইকিৰ জৰিয়তে আমাৰ যি ছাবকনচিয়াছ মাইণ্ডৰ যি ক্ষমতা, ছাবকনচিয়াছ মাইণ্ডৰ যি পাৱাৰ, তাক আমি বেছি পৰিমাণে বিল্ড আপ কৰোঁ, ইনক্ৰিজ কৰোঁ। আমাৰ যি 7টা চক্ৰ, সেই 7টা চক্ৰৰ যি ক্ষমতা, তাক আমি ডেভেলপ কৰোঁ, তাক আমি অভ্যাস কৰোঁ। আমাৰ যি 24টা পইণ্ট থাকে, সেই পইণ্টছক আমি আৱিষ্কাৰ কৰোঁ। 24টা পইণ্টক আমি কেনেকৈ অভ্যাস কৰিব লাগে বা অন্য এজন লোকক হিলিং কৰিব লাগে ইত্যাদি বিষয়বিলাক আমি ইয়াতে আলোচনা কৰোঁ। গতিকে সেইফালৰ পৰা দেখা গ'ল যে ই আপোনাক শাৰীৰিকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে আৰু আধ্যাত্মিকভাৱে উন্নতি কৰে। কিন্তু লগত যদি আপুনি ইয়াক অন্য এজন দেখাবৰ কাৰণে বা অন্য এজনক যদি আপুনি ইয়াক ইমপ্ৰেছ কৰিবৰ কাৰণে বা নিজৰ ক্ষমতাক আপুনি দেখুৱাবৰ কাৰণে ব্যৱহাৰ কৰে, তেতিয়াহ'লে নিশ্চয় ই আপোনাৰ যিটো দিশত যাব লাগিছিলে বা আপুনি
আপুনি ইয়াক যি কাৰণে প্ৰয়োজন আছিল আপোনাৰ সেই দিশৰ পৰা ফালৰি কাটে। ৰেইকিৰ যিসকলে প্ৰাৰম্ভিক অভ্যাস কৰিছে, মানে মিকাও শ্ব'ৰ আগতে যিসকল লোকে ৰেইকিৰ অভ্যাস কৰিছিলে, বিশেষকৈ বৌদ্ধ ভিক্ষুসকলে ৰেইকিৰ অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছিল বা ব্যৱহাৰ কৰিছিলে। তেওঁলোকে তেওঁলোকৰ যি ক্ষমতা ৰেইকিৰ জৰিয়তে হওক বা মেডিটেশ্যনৰ জৰিয়তে হওক তেওঁলোকৰ যি ক্ষমতা সেয়া লাভ কৰিছিলে। সেই ক্ষমতাক তেওঁলোকে কেতিয়াও প্ৰদৰ্শন কৰা নাছিল। কাৰণ আমাৰ সমাজত এনেকুৱা যে যেতিয়াই আপুনি আপোনাৰ ক্ষমতাক প্ৰদৰ্শন কৰিব তেতিয়াই আপুনি আপোনাৰ ক্ষমতাক দেখাব আৰু তেতিয়াই আপুনি মানুহৰ ওচৰত দেৱতা হৈ পৰিব বা মানুহৰ ওচৰত ভগৱান আপুনি সদৃঢ় কৰিব আৰু মানুহে পূজা অৰ্চনা কৰিব ধৰিব বা আপোনাৰ দ্বাৰাই তেওঁলোকে নিজৰ আশা আকাংক্ষা প্ৰাপ্তিৰ কাৰণে চেষ্টা কৰিব।